নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম মুকুতা। হাঁহি দুটি ওঠত উজলি উঠা সন্তুষ্টিৰ প্ৰতিফলন, এক অমূল্য প্ৰতিদান কৰ্ম কিম্বা স্বীকৃতিৰ। হাঁহি নীল আকাশৰ তৰা ফুল হৃদয় হাত কৰা। হাঁহি ফুল সম্পদতো ফুলে, পিছে আবেগ থমকিলে ই সন্ধিয়াৰ নয়নতৰা। হাঁহি নহয় কুবেৰৰ আশ্ৰিতা, নহয় সঞ্চিত পুঁজি বিপদ ভঞ্জনৰ। কৃত্ৰিম হাঁহি কৃত্ৰিম ফুল সদৃশ, নাথাকে সৌন্দৰ্য সৌৰভৰ মন মোহিনী যাদু। হাস্য পুষ্প প্ৰস্ফুটিত হয় কৰ্মব্যস্ত জীৱনৰ পলসুৱা বালিচৰত। জীৱন মানেই কৰ্মৰ অৰ্ঘ, প্ৰকৃতি পূজনৰ, স্বদেশ নিৰ্মাণৰ। বিনিময়ত দুটি ওঠত উজলে হতাশা বিনাশক হাঁহিৰ চিৰ বাঞ্ছিত মুকুতা। ধন্যবাদ।